অভিভাৱকসকলৰ এটা কমন প্ৰব্লেম হৈছে যে মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে খাবলৈ নিবিচাৰে। তো কেতিয়াবা ভাবি চাইছেনে যে এই সমস্যাটো আপোনাৰ সন্তানটিৰ মাজলৈ কেনেকৈ আহে? এই সমস্যাটো হয়তো আপুনি নভবাকৈ আপোনাৰ পৰাও আহিব পাৰে। ইয়াৰ কাৰণটো হৈছে যদি আপোনাৰ ফুড চইচবোৰ বেলেগ বেলেগ হয় বা আপুনি যদি কিছুমান পাৰ্টিকুলাৰ বস্তুহে ভাল পায় বা আপোনাৰ যদি ফুড পেটাৰ্ণটো অলপ বেলেগ ধৰণৰ হয় বা আপুনি ঘৰলৈ কেনেকুৱা ধৰণৰ খাদ্য বস্তু আনে বা আপুনিও এনেকুৱা কৰে নেকি যে সন্তানটিয়ে ভাল পায় বুলিলে সেইটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হ'লেও আপুনি বাৰে প্ৰতি সন্তানটিৰ কাৰণে ঘৰলৈ আনি দিয়ে বা কেতিয়াবা আপুনি এনেকুৱা কৰে নেকি যে সন্তানটিৰ কোনো এটা খাদ্য নোখোৱাক লৈ পেলাই আপুনি পানিছমেণ্ট দিয়া বা কোনো এটা খাদ্য খাবলৈ দি পেলাই আপুনি তাক লোভ দেখুওৱা যে এইটো খাদ্য খোৱা মই অমুকটো আনি দিম অমুকটো কৰি দিম। তো এনেকুৱা ধৰণৰ কিছুমান অভ্যাসৰ ফলতো আচলতে ল'ৰা ছোৱালীৰ এই সমস্যাটো ডেভেলপ হ'ব পাৰে। সেইটো কাৰণে যদি আপোনাৰ ঘৰতো এই সমস্যাটো হৈ আছে তেতিয়াহ'লে আপুনি প্ৰথমতে এবাৰ নিজক সোধা উচিত যে মই ক'ৰবাত ভুল কৰি আছোঁ নেকি, যে মই বজাৰৰ পৰা কেনেকুৱা ধৰণৰ খাদ্য আনিছোঁ, মই মোৰ ঘৰুৱা পৰিৱেশত কেনেকুৱা ধৰণৰ খাদ্য ৰাখিছোঁ, এই সকলোখিনি কথা আপুনি চোৱাটো প্ৰয়োজন। কাৰণ গোটেইখিনি কণ্ট্ৰল আপোনাৰ হাততে আছে, লগতে এই সমস্যাটোৰ সমাধানো।